নমস্কাৰ বাৰ্তালাপ অনুষ্ঠানটিলৈ সমূহ দৰ্শক শ্ৰোতাক আন্তৰিক স্বাগতম জনাইছোঁ। ইতিমধ্যে আপোনালোকে টিভি পৰ্দাত আমি যি দৃশ্যাৱলী আপোনালোকক দেখুৱালোঁ, আপোনালোকে দেখি হয়তো ধৰিব পাৰিছেই যে আজি আমাৰ যি আলোচনা কৰিব বিচাৰিছোঁ বা বাৰ্তালাপৰ অতিথি কোন হ'ব পাৰে ব্যক্তিজন। কাৰণ এটা কথা ক'ব লাগিব যে আজিৰ তাৰিখত আপোনাৰ যদি ইচ্ছা থাকে, কাৰণ চহৰ বা নগৰত মাটি আজিৰ তাৰিখত কমি আহিছে, জনবসতি বৃদ্ধি পাইছে, মানে খেতি কৰিবলৈ ইচ্ছা থাকিলেও মন থাকিলেও কিন্তু খেতি কৰিবলৈ কাৰণ মাটি নোহোৱাৰ বাবে বহুতৰ খেতি কৰিবলৈ সক্ষম নহয়। কিন্তু আমাৰ আজিৰ যি বাৰ্তালাপ অনুষ্ঠানৰ যিগৰাকী অতিথি, তেখেতে RCC ঘৰৰ ওপৰত ছাদত তেখেতে মাছৰ কাৰ্টুন বাকলি আপোনালোকে দেখিছেই, আমি দেখুৱাই আহিছোঁ যে খেতি কৰি বিজ্ঞানসন্মতভাৱে তেখেতে খেতি কৰিছে আৰু তেখেতে সুদূৰ প্ৰসাৰী তেখেতে লাভান্বিত হ'বলৈ সক্ষম হৈছে। তেখেতে কি কৰিছে, কেনেকৈ কৰিছে তেখেতৰ জানিবলৈ চেষ্টা কৰিম। আৰু তেখেতক আপোনালোকে হয়তো তেখেত এজন পৰিচিত, তেখেতৰ নাম পৰিচিত এজন পৰিচিত ব্যক্তি। তেখেতে ইতিমধ্যে যোগাসনৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় খ্যাতি অৰ্জন কৰিবলৈ তেখেতে সক্ষম হৈছে। এগৰাকী খ্যাতিসম্পন্ন যোগ প্ৰশিক্ষক আমাৰ সৈতে আছে জগদীশ চন্দ্ৰ ভৰালী। নমস্কাৰ, আপোনাক স্বাগতম জনাইছোঁ আমাৰ এই অনুষ্ঠানলৈ। দৰ্শকক জনাব লাগিব যে যেতিয়া তেখেতৰ ঘৰলৈ এবাৰ আহিছিলোঁ চাবলৈ, আমাৰ এটা অনুষ্ঠান আছিলে, তেতিয়া আহি দেখি আমি অভিভূত হৈছিলোঁ যে মানুহৰ যদি মন থাকে, where there is a will there is a way। তেখেতে মানে ছাদত ইমান ধুনীয়াকৈ, ইমান শাৰীকৈ, ইমান পৰিপাটিকৈ তেখেতে বিভিন্ন খেতি কৰিছে, শাক পাচলিৰ, আৰু খেতি কৰি তেখেতে যথেষ্ট লাভান্বিত হৈছে। তেখেতৰ পৰা জানিম, তেখেতৰ মুখেৰে শুনিম। প্ৰথমতে আপুনি কওকচোন, এই ইমান ধুনীয়া এই যে কাম খেতি কৰিছে, এইটো কেতিয়াৰ পৰা কৰিলে আৰু কি ভাবি কৰিলে, কেনেকৈ ভাৱটো হ'ল? আচলতে কথা হ'ল যে একটো মই আপোনালোকে জানেই মই যোগাসন কৰোঁ, যোগাসনৰ ক্ষেত্ৰখনত মই যথেষ্টখিনি আগুৱাই গৈছোঁ। এতিয়া কথা হ'ল যে যোগাসন অকল কৰিলে আমি নহ'ব, আমি ভাল স্বাস্থ্যৰ কাৰণে ভাল খাদ্যও খাব লাগিব। তো মই আচলতে আগতে মই এই বুদ্ধিটো পোৱা নাছিলোঁ। বিভিন্ন জেগাত যাওঁতে মই দেখিলোঁ যে আচলতে মই বহুতে এনেকৈ সৰু সুৰা কৰিছিলে খেতিবিলাক। তো মই দেখিলোঁ মই ডাঙৰ স্কেলত কৰিব পাৰোঁ, কাৰণ মোৰ বিল্ডিংটো যথেষ্ট ডাঙৰ আছিলে। কিন্তু মই এই কথা জানো যে যদি আমি মাছৰ কাৰ্টুনবিলাক আমি ইয়াতে বিল্ডিঙত ডাইৰেক্টলি বহাই দিওঁ, শ্লেবখনৰ হয়তো অসুবিধা হ'ব পাৰে। গতিকে সেইকাৰণে মই কি কৰিছিলোঁ, বিল্ডিংটো গোটেই মই বিট বনাইছোঁ, বিট বনাই গোটেই মাছৰ কাৰ্টুনবিলাক মই উঠাই দিছোঁ, দি পেলাই সেইকাৰণে এটা বিল্ডিঙৰ লগত মোৰ মাছৰ কাৰ্টুনৰ কোনো সম্পৰ্ক নাই। আৰু মই একদম সম্পূৰ্ণ বৈজ্ঞানিকভাৱে মই ইয়াত দৰৱ ব্যৱহাৰ নকৰোঁ, কাৰণ মই কৈছোঁৱেই যে ইয়াত মই যিখিনি খেতি কৰিছোঁ সেইখিনি খেতি মই খালি গোবৰ আৰু মাটিৰে কৰোঁ, আৰু গোটেই 12 মাহে কৰোঁ। মানে এইটোৰ পিছত সেইটো মোৰ খেতি লাগি থাকে। আপোনালোকে দেখিছে গোটেই মোৰ এখন বাৰীতে, অকল এখন বাৰী নহয়, মোৰ 2খন বাৰী আছে মোৰ এনেকুৱা, য'ত নেকি মই অকল এনেকুৱা ধৰণৰ খেতিবিলাকেই কৰোঁ। এটা ছিজনৰ যিবিলাক খেতি, এটা মোৰ উভৈনদী, মই অকল নিজে নাখাওঁ, মই ভগাব পৰাকৈ আচলতে হৈ যায়। গতিকে মই ভাল পাওঁ আচলতে যে মই খেতি কৰোঁ, আৰু আনক দিও ভাল লাগে যে আচলতে মই যে খেতি কৰিছোঁ, আৰু বেলেগক মই আদৰ্শ দেখুৱাওঁ যে যদি মন থাকে, আচলতে যদি মন থাকে এই ধৰণে খেতি কৰি খাব পাৰি, কোনো অসুবিধা নাই। কাৰণ মাটি কমি আহিছে আচলতে, সেইটো কাৰণে মই কৈছোঁৱে যে মাটিকালিবিলাক কমি আছে, বিশেষকৈ নগৰ বা চহৰত তো মাটি পাবলৈ নাই। তাত যদি আকৌ কোনোবাই খেতি কৰিম বুলি ভাবে, তাত মাটিকালি নাই, কেনেকৈ কৰিব? এতিয়া তেখেতে যিটো ব্যৱস্থাৰে তেখেতে খেতি কৰিছে, এইটো আচলতে তেখেতক শলাগ ল'ব লাগিব। কাৰণ তেখেতে বিভিন্ন ধৰণৰ খেতি কৰিছে। তেখেতে নিজে কৈ গ'লে মাত্ৰ যে নিজেতো খাওঁৱে আৰু বেলেগকো মই বিলাই দিওঁ, তেখেতসকলেও দিয়ে, আৰু বিনামূলীয়াকৈ দিয়ে, মই নিশ্চয় জানো। আৰু এটা কথা, তেখেতৰ এই শাক পাচলি তেখেতে এদিন কৈছিলে মই আহোঁতে যে মই 12 মাহত এদিনো পাচলি বজাৰৰ পৰা কিনিবলগীয়া নহয়। মই ভুল কোৱা নাই? নাই, আপুনি ভুল কোৱা নাই। কিন্তু তাৰ ভিতৰত কিছুমান কথা আছে, যেনেকৈ মই কলডিলটো মই কিনিবলগীয়া হয়, বা কেতিয়াবা মই কাচকল মানে এটা কিনিবলগীয়া হয়। আচলতে মোৰ ঘৰত মই কৰিব পৰা ভিতৰত কুন্দুলি আৰু মোৰ যিটো পটল, এই দুটা খেতি মই কৰিব পৰা নাছিলোঁ বহুত দিন। কিন্তু শেহতীয়াকৈ মই এই দুটাও কৰি ল'লোঁ। তাৰমানে মাটিত ৰুইছোঁ, কিন্তু মোৰ একেবাৰে 2nd ফ্ল'ৰৰ ওপৰত আহি ই ফচল দিবলৈ আৰম্ভ কৰিছে। কাৰণ
মই জানো কিছুমান বস্তু মাছৰ কাৰ্টুনত নহয়, কিছুমান বস্তু ডাইৰেক্ট তাৰ শিপাটো মাটি লাগে, পানীৰ পৰিমাণ বেছিকৈ লাগে। কাৰণ মাছৰ কাৰ্টুনত পানীৰ পৰিমাণটো যদি আপুনি ভালকৈ নিয়মিতভাৱে নাৰাখে তেতিয়াহ'লে কি হয়, শাক পাচলি ইয়াৰ পৰা উঠাবলৈ অকণমান দিগদাৰ হৈ যায়। কিন্তু মই সেইটো মই বুজি গ'লোঁ, কাৰণ মই এই ধৰণে মই যোৱা 4-5 বছৰে মই খেতি কৰিছোঁ ইয়াত। 5 বছৰত মই সফল হৈছোঁ খেতি কৰি। 5 বছৰতে ইমানখিনি হৈছে? হয়, 5 বছৰত মোৰ এতিয়া অলমষ্ট আপোনাৰ 250 মান মাছৰ কাৰ্টুন আছে। এই মাছৰ কাৰ্টুনত আপুনি দেখিব গোটেই 12 মাহে হোৱা খেতি আছে। গতিকে এইবিলাক খেতিৰ লগত লাগি থাকোঁ, অলপ ভাল লাগে নিজক যে ব্যস্ত ৰাখোঁ, যোগাসন কৰি যিখিনি সময় মই পাওঁ সেইখিনি সময় মই খেতিত দিওঁ। কাৰণ অইন মই বেলেগ মোৰ নাই, আৰু মই ভাবোঁ যেতিয়া আমি প্ৰাকৃতিকভাৱে ইয়াত ব্যস্ত থাকোঁ মনটো ভাল লাগি থাকে। আপুনি বিশুদ্ধ খানা মানে? বিশুদ্ধ, হয়। মই ইয়াত কোনো মই মেনিউৰ মই ইউজ নকৰোঁ ইয়াত। গতিকে মই আৰু এটা কথা সুধোঁ, আপোনাৰ এতিয়া ইমানবিলাক বিভিন্ন ঠাইত গোটেই বাকচবিলাকত কিবা কিবি গছ আমি দেখা পাইছোঁ, এইবিলাক কি কি খেতি আপুনি লগাইছে অকণমান ক'ব? হয় হয়, মই আচলতে এতিয়া ছিজন, এতিয়া কোমোৰা ছিজন আহিছে, দাংবডি ছিজন, আৰু ভেন্দি আছে, বেঙেনা আছে, জলকীয়া আছে, বিশেষকৈ ভাতকেৰেলা আছে, কুন্দুলি আছে, চুকা টেঙা আচলতে বজাৰত বৰ্তমান নাই, কিন্তু মোৰ ঘৰত চুকা টেঙা আপোনালোক দেখিব। চুকা টেঙা আছে, ভোট জলকীয়াটো এভেইলেবল। ভোট জলকীয়াটো মই অভিলেখ, যোৱা বছৰ ভোট জলকীয়া মোৰ শেষ হোৱা নাই, এই বছৰটোত হাতে দিয়া নাই। গতিকে আপুনি ভাবি চাওক, এটা বছৰত মই ভগাই মিলিও মোৰ নিজৰ শেষ হোৱা নাই। তাৰমানে আপুনি ভাবক যে মই ভোট জলকীয়াৰ খেতি কিমান জবৰদস্ত কৰিছোঁ। ইমানেই বেছি মই যোৱা বছৰ খেতি কৰিছিলোঁ, এই বছৰটো আছেই। এই বছৰ মই বহুতখিনি মই ভগাইছোঁ আৰু নিজে খাইছোঁ, আৰু যিবিলাক আহে মোৰ বিশেষকৈ ষ্টুডেণ্টৰ যিবিলাক গাৰ্জেন আহে নিব ইয়াত, তো তেওঁলোকো মই পঠিয়াই দিওঁ যে আপোনালোকে ছিঙি লৈ ইয়াৰ পৰা। দৰ্শকসকলক এইখিনিতে তেখেত এগৰাকী যোগ প্ৰশিক্ষক, আৰু তেখেতৰ বহু কেইগৰাকী ছাত্ৰ ছাত্ৰী তেখেতৰ তলত, তেখেতৰ ওচৰত মানে প্ৰশিক্ষণ লৈ আছে। আমি অলপমান তেখেতে শিক্ষা প্ৰদান কৰা আমি যোগাসন অলপমান চাওঁ আহক। Okay, stand up everyone. Okay, so ready for free hand warm up, jogging, start. Okay, relax, start. Front and back, front, back, okay, relax. Now start twisting. Relax. Now Trikonasana, take left. Start. Okay, relax. Now Parvatasana. Start. Okay, relax. Sit in Vajrasana. অতি সুন্দৰ আৰু মনোৰম প্ৰদৰ্শন আপোনালোকে যিসকলে আজি অনুষ্ঠান চাই আছে, আৰু তেখেতৰ ছাত্ৰ ছাত্ৰীসকলে যি যোগাসন পৰিৱেশন কৰিলে, নিশ্চয়কৈ আপোনালোক আপ্লুত হৈছে চাই। আৰু তেখেতৰ এইটো এটা ডাঙৰ গুণ যে তেখেতে যোগাসন শিকাইছে ল'ৰা ছোৱালীক, আৰু লগতে এইটো কথা কৈছে যে তোমালোকে মানে বিশুদ্ধ খোৱা খাদ্য গ্ৰহণ কৰিব লাগে। আৰু তাৰ কাৰণে তেখেতে নিজে আদৰ্শ হৈ ঘৰৰ ওপৰত যি ওপৰৰ মুধচত ছাদত
এইটো তেখেতে বিভিন্ন ধৰণৰ খেতি কৰিছে। এই খেতিটো যিটো ওপৰত কৰা যায় এইটো স্কাই গাৰ্ডেনিং বুলিও কয়। স্কাই গাৰ্ডেন বুলিয়ে কয়। আচলতে কি মই ঠিক তেনেকৈ সজোৱা নাই বস্তুটো, কিন্তু মই পৰৱৰ্তী পৰ্যায়ত সেইটো তাৰ লেভেললৈকে মই গুচি যাম। কিন্তু মই এতিয়া বৰ্তমান যিটো ব্যৱস্থাত খেতি কৰি আছোঁ এই ব্যৱস্থাটোতো মই ধুনীয়াকৈ খেতি কৰি আছোঁ। ইয়াত স্কাই গাৰ্ডেনৰ কাৰণ আমি ওপৰত অকল আকাশখনে দেখি আছোঁ, গতিকে স্কাই গাৰ্ডেন বুলি ক'ব পাৰে আপুনি। কিন্তু তথাপিতো ইয়াৰ যিখিনি একচুৱেলি স্কাই গাৰ্ডেনৰ যিখিনি ব্যৱস্থা মই এইখিনি সম্পূৰ্ণভাৱে কৰিব পৰা নাই এতিয়ালৈকে। হ'লেও আৰম্ভণিটো হৈ গৈছে আৰু মই ইয়াক মই ডেভেলপ কৰিম নিশ্চিতভাৱে। আপোনাৰ বেছ যিটো লাগে আধাৰটো মানে খুঁটি আপুনি অলৰেডি স্থাপন কৰি মই স্থাপন কৰিছোঁ। মই ইয়াৰ আধাৰশিলা স্থাপন কৰিছোঁ। বহু লোকৰ ঘৰ এনেকুৱা ডাঙৰ ডাঙৰ ঘৰ RCC ঘৰ আমি দেখা পাওঁ। বহুতৰ ঘৰৰ ছাদবিলাক এনেই থাকে, এনেই পৰি থাকে। কিন্তু আজি আপুনি ইমান সৎ ব্যৱহাৰ কৰিছে আৰু বেলেগ ধৰণৰ কাম নকৰি আপুনি নিজৰ খাদ্য বা মানে আহাৰৰ কাৰণে, পুষ্টিকৰ আহাৰৰ কাৰণে আপুনি নিজে ইমান ধুনীয়া এটা ব্যৱস্থা কৰি আপুনি নিজক খোৱাৰ লগতে ৰাইজকো আপুনি আপোনাৰ শিক্ষাৰ্থীসকলৰ আপুনি এই খাদ্য প্ৰদান কৰিছে। এইটো কাম কৰি আপোনাৰ মনটো কেনেকুৱা লাগে? মনটো সেউজীয়া হৈ থাকে। আনক দিব পৰাটো মই ভাবোঁ কেতিয়াবা মোৰ মনটো বহুত ভাল লাগে। মই উইলিংলি মই দিওঁ। কাৰোবাক দি মই যিটো আনন্দ পাওঁ সেইটো অকল মই জানো, যে আনক দিয়াৰ যিটো মই যথেষ্ট কষ্ট কৰোঁ। ইয়াৰ দিনৰ পোহৰত মই যিখিনি সময় পাওঁ এটা মিনিটো মই অপচয় নকৰোঁ যোগাসন। কাৰণ মই যোগাসন প্ৰত্যেক দিন মোৰ 8টা বা 9টা ক্লাছ থাকে। গতিকে আৰু প্ৰায় এখন মই শিক্ষানুষ্ঠানতো মই কাম কৰোঁ। যিহেতু মই 8 বা 9 ঘণ্টা মই ডেইলি এক্সাৰচাইজ কৰোঁ। তাৰ ওপৰত যিখিনি সময় পাওঁ মোৰ কিন্তু শনিবাৰ দেওবাৰ নাই, অসম বন্ধ, ভাৰত বন্ধ, বিহু পূজা মোৰ একো নাই। সদায় মই যোগাসনৰ ক্লাছ কৰোঁ আৰু মই যি জ্ঞান সেইখিনি মই ল'ৰা ছোৱালীৰ মাজত দিবলৈ চেষ্টা কৰোঁ। এনেকুৱা আমি সৰুতে যেতিয়া পঢ়িছিলোঁ স্কুলত যে আৰ্লি টু বেড আৰ্লি টু ৰাইজ মেক্স এ মেন হেল্ডি ৱেলডি এণ্ড ৱাইজ। আপোনাৰ বিলাকৰ সেই ৰাতিপুৱা উঠে নেকি? হয়, আপুনি আচলতে শুনিলে আমি কিতাপত পঢ়িছিলোঁ যে ব্ৰহ্ম মুহূৰ্তৰ এটা কথা আমি জানো যে ব্ৰহ্ম মুহূৰ্তত মানুহ উঠিব লাগে। ব্ৰহ্ম মুহূৰ্তৰ যিটো অনুভৱ সেইটো ল'ব লাগে। সেইটো কোনে লৈছে নাজানো, কিন্তু সেইটো মই সম্পূৰ্ণভাৱে মই লৈছোঁ। কাৰণ মই ৰাতিপুৱা 3:50 মই সদায় উঠিব লাগে। কাৰণ 4টা বজাত মোৰ ক্লাছ আৰম্ভ হয়। গতিকে মই 3:50 উঠিব লাগে আৰু সেইকাৰণে মই তাৰ যিটো সেই সময়ৰ যিখিনি অনুভৱ হয়তো মই অনুভৱ কৰোঁ। আৰু যদি কোনোবাই মোৰ নিচিনা সেই সময়ত উঠে তো নিশ্চিতভাৱে তেওঁ সেই অনুভৱটো কৰিব। মই 3:50 ডেইলি উঠোঁ। ৰাতিপুৱা 3:50 মই ডেইলি উঠোঁ। আপোনাৰ এলাৰ্ম দিয়া থাকে নে নিজে উঠিছে? এইটো মই এলাৰ্ম নাবাজে কেতিয়াও, মই এলাৰ্মৰ আগত উঠি যাওঁ। কাৰণ মোৰ 6 চেঞ্চ মোৰ আগত এলাৰ্ট থাকে। আপোনাৰ নিজৰে এলাৰ্ম দিয়া আছে? মোৰ এলাৰ্মটো ছেট কৰা আছে। হয়, মানসিকভাৱে তেখেতৰ এলাৰ্ম ছেট কৰা আছে। তেখেতে নিজে কৈছে বহুতে হয়তো ঘড়ীৰ এলাৰ্ম লগাই দিয়ে, তাৰপিছত তেখেতে সাৰ পায়। কিন্তু তেখেতৰ মানে এইটো অভ্যাসত আচলতে তেখেতৰ অভ্যাসৰ পৰিণতি। আপোনাৰ বয়সটো জনাব নেকি? মোৰ 56 প্লাছ, অলমষ্ট 57 ইয়াৰ্ছ হ'ব গৈছে। 57 বছৰ বয়সত তেনেই তেখেতে ডেকা সফল ডেকা হৈ আছে। আৰু তেখেতে যিখিনি আমি ইতিমধ্যে দেখুৱাই আহিছোঁ যে তেখেতৰ ষ্টুডেণ্টে যিখিনি কৰিছে যোগাসন, আমি তেখেতে কৰা দুটামান ভাল যোগাসন আপোনালোকক দেখাইছোঁ। এইটো বয়সত তেখেতে কেনেকুৱা ধৰণৰ যোগাসন কৰে বা আহক আমি চাওঁ। দিছ ইজ বকাসন। Okay, so next Humasana. This one Humasana. Okay. It's Uttan Padasana, Utthita Padmasana. This one. যিটো মই কৰিব গৈছোঁ সেইটো উত্থিত পদ্মাসন। পদ্মাসনৰ উত্থিত ৰূপ। This is Halasana.
ওকে বন্ধ পদ্ম ময়ূৰ এখন ময়ূৰ এখন তাৰ পিছত মই এটা বেলেগ দুটা পোষ্টাৰ মই একেবাৰে কৰিম চ' প্ৰথমটো কৰি আছোঁ মই শীৰ্ষাসন সৰ্বাংগাসন নাও উপবিষ্ঠা কোণাসন ভূমাসনৰ নিচিনা কিন্তু উপবিষ্ঠা কোণাসন 1 2 3 4 and 5 এই বডি পাঁচটা ইয়াত টাচ হ'ব বাকী টাচ নহয় This is Padahastasana. 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 Now, Vrikshasana. Govindasana. Chatuskanasana. Purna Mayurasan.
Now, Parisbito Utkatasana. Now, Paschimottanasana. From bending posture, Paschimottanasana. Okay, Sundarshan, Adya, start. Okay, हाथ तरफ हो जरा, बस. Okay, हो जरा, बस. Okay. Okay. Let's. Okay, go. দৰ্শক শ্ৰোতাই নিশ্চয় আজিৰ এই অনুষ্ঠানটো চাই খুবেই আমেজ পাইছে, আপ্লুত হৈছে। এতিয়া আমি জগদীশ চন্দ্ৰ ভঁৰালী তেখেতে কৰা যোগাসন আপোনালোকক দেখুৱালোঁ। আৰু বয়স বহুত নাই হোৱা, কিন্তু হ'লেও এইটো বয়সত এনেকুৱা কঠিন যোগাসন কৰাটো যথেষ্ট অসুবিধা হয়। আৰু সেইকাৰণে হয়তো তেখেতৰ এই কষ্ট ফলে তেখেতক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ তেখেতক লৈ গৈছে। তেখেতে বিভিন্ন তাত সন্মান বুটলিবলৈ সক্ষম হৈছে, বঁটা বুটলিবলৈ সক্ষম হৈছে। সেই বিষয়টো আমি এটা অনুষ্ঠান আমি পাতিম। আপুনি যথেষ্ট সুনাম আৰু সুখ্যাতি অৰ্জন কৰে। হয়, মই যথেষ্ট জিকিছোঁ। কাৰণ মই এই কম্পিটিশ্যনখন মই বহুতেই খেলিছোঁ এতিয়ালৈকে। বিদেশত মই এতিয়ালৈকে বাংলাদেশ গৈছোঁ, থাইলেণ্ড গৈছোঁ, তাৰপিছত আপোনাৰ ডুবাই গৈছোঁ। আন্তঃৰাষ্ট্ৰীয় এনে খেল হিচাপত মই ইণ্ডিয়াতো মই কেইবাখন আন্তঃৰাষ্ট্ৰীয় খেল খেলিছোঁ, কিন্তু এইকেইটা মই বিদেশ ৰাষ্ট্ৰত মই এছিয়ান খেল খেলিছোঁ আৰু আন্তঃৰাষ্ট্ৰীয় মই খেলিছোঁ। এটা কথা সুধোঁ, এই যে চাদৰ ওপৰত ইমান ধুনীয়া খেতি, পৰিপাটি খেতি, বিজ্ঞানসন্মত বৈজ্ঞানিকভাৱে যিটো বিজ্ঞানসন্মত খেতি আপুনি কৰিছে, ইয়াত পিছফালে কি কি খেতি লাগি আছে? ইয়াত আপোনাৰ এতিয়া কণবিলাই আছে, বজাৰ আছিলে কণবিলাই নাই, কিন্তু মোৰ বাৰীত কণবিলাই আছে এতিয়াও। এতিয়াও কণবিলাই আছে, কণবিলাহী আছে মোৰ বাৰীত। দাংবডি মোৰ 3টা ফেজত লাগি আছে, এটা মৰিব লৈছে, এটা লাগি আছে আৰু এটা মই উঠাইছোঁ নতুনকৈ। গতিকে 3টা ফেজত মোৰ দাংবডি, সেইখিনি মই পিছত উঠি আহিব অট'মেটিক, আকৌ আৰম্ভ কৰি দিম। গতিকে এইখিনি আধা হোৱাৰ লগে লগে যদি ফুলিব আহোঁতে বাকী ফেজটো মানি ল'ম। বতৰৰ কোনো কথা নাই, এইটো মনৰ কথা। মই যদি ইচ্ছা কৰোঁ মই বাৰিষাটো খেতি লগাব পাৰিম। এনেকুৱা কথা আছে নেকি? তেনেকুৱা কথা আছে। কথা কয় যে বতৰ মানে পাচলিটো বতৰত কৰিব লাগে। হয়, বতৰৰ খেতি বতৰত এটা ভাল ফচল হয়, নিশ্চিতভাৱে হয়। কিন্তু যদি আপোনাৰ মন থাকে তেনেকুৱা ব্যৱস্থা কৰি লৈ আপুনি বাৰিষা খৰালি আপোনাৰ কোনো কথা নাই। আমাৰ এতিয়া চাওক, বাৰিষাত পানীৰ পৰিমাণটো যথেষ্ট বেছি থাকে। গতিকে পানীৰ পৰিমাণটো যিহেতু বেছিকৈ থাকে, গতিকে সেনেকুৱা সময়ত কিছুমান বাৰিষাত কৰা খেতি নিশ্চিতভাৱে ভাল হয়। কিন্তু হ'লেও আপুনি অইন ফচলো আপুনি কৰিব পাৰে, কোনো অসুবিধা নাই। যেনেকৈ এতিয়া চুকা টেঙা এতিয়া বজাৰত নাই, চুকা টেঙা এনেকুৱা সময়ত যেনেকৈ চুকা টেঙা নহয়, কাৰণ পানীৰ কাৰণে চুকা টেঙা নহয়, কিন্তু মোৰ বাৰীত চুকা টেঙা আছে। তাত মানে পানীটো মই ডাইৰেক্ট পৰিব নিদিওঁ, এটা ইনডাইৰেক্ট ব্যৱস্থা কৰি থৈছোঁ, যিটো ব্যৱস্থাৰ জৰিয়তে খেতিখিনি ভালে থাকে। এই যে যিবিলাক কথা আপুনি কৈ আছে, এইবিলাক আপুনি কাৰোবাৰ পৰা শিকিছে, কোনোবাই শিকাইছেনে? আপুনি নিজে ক'ৰবাত চাৰ্চ কৰিব, নিজে গৱেষণামূলকভাৱে কৰিছে? মই আচলতে কাৰোৰ পৰা মই শিকা নাই। মই সদায় এটা মোৰ এনেকুৱা এটা মনে থাকে যে মই কিবা কৰিম, আৰু সদায় য'তেই মই যাওঁ তাতেই কিবা নতুনত্ব কিবা মই বিচাৰি লওঁ। কোনে কি কৰিছে, সঁচাকৈ আজি মাটি নাই, আমি জানো মাটিৰ পৰিমাণ কমি আহিছে। গতিকে মইতো আটাইকৈ মই এই ক্ষেত্ৰত আগতে মই ভিডিঅ' বনাইছিলোঁ যে আপোনালোকে চাওক, আপোনালোকে মোক লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আপোনালোকে খালী মোক ফ'ল' কৰক, যে আপোনালোকে ফ'ল' কৰি কেনেকৈনো নিজৰ ঘৰতে কম জেগাতে আপোনালোকে খেতিখিনি কৰিব পাৰে, বা এটা প্ৰয়োজনীয় যিখিনি সৰু সুৰা খেতি সেইখিনি যাতে কৰিব পাৰে, সেইখিনি ব্যৱস্থা নিশ্চয় আপোনালোকে জৰিয়তে উপকৃত হ'ব। এই কথাৰ হাত ধৰি আমাৰ অনুষ্ঠান সামৰিবলৈ প্ৰায় সময় হৈছে। শেষত আপোনাক মানে শেষৰ ঠিক আগতে আপোনাক সুধিব বিচাৰিছোঁ, যিসকল লোকৰ ঘৰবিলাক ওপৰত এনেই পৰিত্যক্ত বা এনেই পৰি আছে, এইমাত্ৰ আপুনি ক'লে
তথাপিতো আপুনি সকলোকে এনেকৈ আহ্বান জনাব পাৰিবনে আপোনালোকে এনেই পেলাই থকাতকৈ আপোনালোকে এই ধৰণৰ কামবিলাক কৰি নিজে এটা মানে ভাল মানে স্বাস্থ্যৱান আপোনালোকে খাদ্য আপোনালোকে খাব পাৰিব, পুষ্টিকৰ আহাৰ পাচলি বা অন্য শাক পাচলি খাব পাৰিব। হয় নিশ্চয়। তাৰমানে আচলতে কি হৈছে, আচলতে মন কৰিলে চন বাকৰি মাটিতে ধন। আপোনাৰ মন লাগিব খালি, যদি মন থাকে অসম্ভৱ বুলি একো ব্যৱস্থা নাই। কাৰণ মই যোগাসন যিহেতু কৰোঁ, আৰু যোগাসন অকল কৰিলেই নহ'ব, এটা ভাল খাদ্য আমি খাব লাগিব। কাৰণ এটা পুষ্টিকৰ খাদ্য বা ভাল খাদ্য এটা নাখালে আপুনি অকল যোগাসন কৰি থাকিলে নহ'ব। গতিকে মই ভাবোঁ আপোনালোকে নিজৰ বাৰীতে আপোনালোকে যদি ধৰক অকণমান সৰু সুৰা যিখিনি জেগা আছে সেইখিনিকে ভালকৈ যদি আপোনালোকে ইউটিলাইজ কৰে, নিশ্চিতভাৱে তাৰ পৰাই সৰু সুৰা ফল আপোনালোকে উলিয়াব পাৰিব। 5 বছৰৰ ভিতৰতে আপুনি ইমান ধুনীয়াকৈ এটা সুন্দৰ এটা পৰিৱেশ সৃষ্টি কৰি আপুনি ইয়াত ধুনীয়া বিভিন্ন ধৰণৰ শাক পাচলি আপুনি ইয়াত লগাইছে। 5 বছৰতে যদি এইটো ফল আৰু আহি থকা দিনত ইয়াক কোনটো পৰ্যায়লৈকে ৰূপান্তৰিত কৰিম বুলি ভাবিছে, দৰ্শকসকলে জানিব বিচাৰিব। নিশ্চিতভাৱে মই ইয়াত দুগুণ কৰিম, কাৰণ মোৰ আশা যিহেতু আছে, ইচ্ছা যিহেতু আছে, মই ইয়াত আকৌ মই বহুত কিবা কিবি কৰিবলগীয়া আছে। গতিকে এইখিনিও মই পৰৱৰ্তী পৰ্যায়ত মই কৰি মই দেখুৱাম যে আচলতে মাছৰ কাৰ্টনত বিল্ডিঙৰ ওপৰতো খেতি কৰি মানুহে খাব পাৰে। অতি সুন্দৰ কথা। যিসকল দৰ্শক শ্ৰোতাই আজি আমাৰ এই অনুষ্ঠানটো চাই আছিলে, আমি নিশ্চয়কৈ আশা কৰিম আপোনালোকে জগদীশ চন্দ্ৰ বৰুৱালে যিখিনি কথা ক'লে, এইখিনি কথা আপোনালোকেও যদি অলপ গ্ৰহণ কৰে, আমি ভাবোঁ সকলোৱে উপকৃত হ'ব। বিশেষকৈ যিসকলৰ RCC ঘৰ আছে, ওপৰৰ ছাদখন এনেই যদি পৰি আছে, তাত এনেকুৱা ধৰণৰ শাক পাচলি খেতি কৰি স্বাস্থ্যসন্মত পুষ্টিকৰ খাদ্য আপোনালোকে নিজে গ্ৰহণ কৰি নিজে উপকৃত হোৱাৰ লগতে সমাজকো আপোনালোকে, কাৰণ তেখেতে বিভিন্ন সমাজৰ বহুত লোকক তেখেতে শাক পাচলি বিনামূলীয়াকৈ দিয়ে। গতিকে সেইটো আপোনালোকে কৰিব পাৰিব, সমাজকো সহায় হাত আগবঢ়াব পাৰিব। বহুমূলীয়া সময় দিয়াৰ বাবে ধন্যবাদ। আকৌ আহিম, আপুনি ক'লে ইয়াৰ দুগুণ কৰিম, সেই দুগুণ ৰূপটো চাবলৈ আমি আকৌ আহিম, আৰু আপোনালোকক দেখুৱাবলৈ বিশেষকৈ আকৌ আহিম। লগ পাই বহুত ভাল লাগিল। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় মাগিছোঁ। ধন্যবাদ।